নমস্কাৰ সকলোকে আদৰণি জনাইছোঁ এই কেৰিয়াৰ কাউন্সেলিং ৱেবিনাৰলৈ আসলতে ইয়াত অংশগ্ৰহণ কৰা সকলোৱে যদি নিজৰ নাম আৰু ক্লাছ যদি অভিভাৱক আছে লিখি দিলে ভাল হয় তেতিয়া মোক কথাখিনি আলোচনা কৰিবৰ কাৰণে নহ'লে মই মানে কোন ক্লাছো আছে ধৰিব নোৱাৰিলে মানে কিছু আলোচনা কৰাত কিছু অসুবিধা হ'ব পাৰে সেইকাৰণে মই কৈছোঁ যে কোন ক্লাছত পঢ়িছে নামটো কি বা কোন স্কুলৰ এইবিলাক যদি তথ্য দাঙি ধৰে তেতিয়াহ'লে মোৰ আলোচনা কৰিবলৈ সুবিধা হ'ব আৰু সকলোৱে মোৰ মাতটো শুনিছে নাই বাৰু যদি চাট বক্সত বা স্পিকাৰ অন কৰি যদি কয় যে শুনা পাইছোঁ তেতিয়াহ'লে ভাল হ'ব আৰু এতিয়া ইয়াত কিমানজনে অংশগ্ৰহণ কৰিছে সেইটো ডাঙৰ কথা নহয় যিহেতু এইটো মই ৰেকৰ্ডিং কৰিছোঁ আৰু ৰেকৰ্ডিংটো মই আপলোড কৰিম পিছত তেতিয়াও পিছত চাব পাৰিব আৰু মই প্ৰথমতে কিছু কথা কৈ ল'ম সেই কথাখিনিৰ ওপৰত ভিত্তি কৰি বা ছাত্ৰ ছাত্ৰী তথা অভিভাৱকসকলৰ মনত উদয় হোৱা প্ৰশ্ন কিছুমান হয়তো থাকিব পাৰে তেতিয়া প্ৰশ্ন মোক কৰিব পাৰিব প্ৰথমতে মই কিছু আভাস দি ল'ম আচলতে এতিয়া যিহেতু হাইস্কুল শিক্ষান্ত পৰীক্ষা বা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত বহুতে হয়তো অৱতীৰ্ণ হৈছে আৰু কেইদিনমান পিছতে ৰিজাল্টটো দিব তাৰপিছত হয়তো বহুতে ভাবি থাকিব যে মই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত কলা শাখাত নামভৰ্তি কৰিম নে বিজ্ঞান শাখাত নামভৰ্তি কৰিম নে বাণিজ্য শাখাত নামভৰ্তি কৰিম সাধাৰণতে দেখা যায় যদি ভাল নম্বৰলৈ উত্তীৰ্ণ হয় তেতিয়াহ'লে শিক্ষাৰ্থীগৰাকীয়ে নিজে নহ'লে অভিভাৱকসকলে কয় যে বিজ্ঞান শাখাত নামভৰ্তি কৰিবৰ কাৰণে এতিয়া এনেকুৱা নহয় যে ভাল নম্বৰ পোৱাৰ কাৰণে যে বিজ্ঞান শাখাত নামভৰ্তি কৰিব কম নম্বৰ পোৱাৰ কাৰণে যে কলা শাখা বা বাণিজ্য শাখাত নামভৰ্তি কৰিব এনেকুৱা কথা নহয় তাৰ আগতে কিছুমান কথা ছাত্ৰ ছাত্ৰীসকলে চালি জাৰি চাব লাগিব প্ৰত্যেক ছাত্ৰ ছাত্ৰীয়ে নিজে গম পায় যে কোনবিলাক বিষয়ে ভালদৰে খৰচি মাৰি বুজি পায় কোনো খোকোজা লগা নাথাকে অৱস্থা নাথাকে সেইখিনি ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে গম পায় বা অভিভাৱকে জানে বা শিক্ষাগুৰুসকলে জ্ঞাত হয় সেইটো হ'ল প্ৰথম কথা কোনোবা হয়তো বিজ্ঞান বিষয়টো হ'ব পাৰে কাৰোবাৰ হয়তো গণিত বিষয়টো হ'ব পাৰে কাৰোবাৰ হয়তো নিজৰ মাতৃভাষা অসমীয়া বেংগলী বা বড়ো এনেকুৱা ধৰণৰ হ'ব পাৰে কোনোবাই হয়তো সমাজ অধ্যয়ন বা কোনোবাই হয়তো হিন্দী প্ৰত্যেকৰে আচলতে ভাল লগা বিষয় কিছুমান থাকিব পাৰে তাৰোপৰি প্ৰত্যেকে আজৰি সময়ত কৰি ভাল পোৱা কাম কিছুমান আছে যিটো আমি হবি বা অভিৰুচি বুলি কওঁ কোনোবাই হয়তো খেলি ভাল পায় কোনোবাই হয়তো নাচি ভাল পায় কোনোবাই হয়তো কথা বতৰা কৰি ভাল পায় কোনোবাই হয়তো ফুৰি ভাল পায় কোনোবাই হয়তো ফটোগ্ৰাফী কৰি ভাল পায় তাৰমানে মই ক'ব বিচাৰিছোঁ যে কোনো শিক্ষাৰ্থীয়ে 24 ঘণ্টা পঢ়া শুনাৰ লগত জড়িত হৈ নাথাকে আজৰি সময়ত প্ৰত্যেকে কিবা নহয় কিবা এটা কাম কৰি ভাল পায় তাৰোপৰি প্ৰত্যেক ব্যক্তিয়ে নিজৰ ব্যক্তিত্ব বা চাৰিত্ৰিক বৈশিষ্ট্য কিছুমান আছে কোনোবা হয়তো ইন্ট্ৰভাৰ্ট অন্তৰ্মুখী কোনোবা হয়তো এক্সট্ৰভাৰ্ট বহিমুখী তাৰমানে কোনোবাই হয়তো বেলেগৰ লগত মিলা মিছা কৰি ভাল পায় কোনোবাই হয়তো নিজক লৈ ব্যস্ত থাকি ভাল পায় তাৰোপৰি কোনোবা হয়তো সমাজপ্ৰিয় ছ'চিয়েল কোনোবা হয়তো এণ্টাৰপ্ৰাইজিং মন উদ্যমী মন কোনোবা হয়তো আৰ্টিষ্টিক মন শৈল্পিক মন কোনোবা হয়তো এজ ইউজুৱেল কনভেনশ্যনেল তাৰোপৰি গতিকে এনেধৰণে কোনোবা ৰিয়েলিষ্টিক বাস্তৱধৰ্মী তাৰমানে প্ৰত্যেকৰে কিছুমান এনেকুৱা ধৰণৰ ব্যক্তিত্ব বা চাৰিত্ৰিক বৈশিষ্ট্য থাকে গতিকে নিজৰ ভাল লগা বিষয় নিজৰ হবিটো আৰু নিজৰ চাৰিত্ৰিক বৈশিষ্ট্য এই তিনিটা যদি সমন্বয় ঘটাই যদি শিক্ষাৰ্থীসকলে বিষয় তথা শাখা নিৰ্বাচন কৰে বিজ্ঞান শাখাটো এনেকুৱা ধৰণৰ বিষয়ৰ লগত জড়িত থকা বিষয় আছে কলা শাখাটো আছে বাণিজ্য শাখাটো আছে আৰু এইখিনিতে এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে প্ৰত্যেক শিক্ষাৰ্থীয়ে নিজৰ যোগ্যতা প্ৰকাশ কৰিব পাৰিলে বিজ্ঞান শাখাই হওক বা কলা শাখাই হওক বা বাণিজ্য শাখাই হওক কৰ্মসংস্থাপনৰ বাট মুকলি কৰিব পাৰিব আৰু কৰ্মসংস্থাপন মানে অকল এইটো নহয় যে অকল চৰকাৰী চাকৰি কোনো চৰকাৰে কেতিয়াও 100% নিবনুৱা সমস্যা চৰকাৰী চাকৰিৰ যোগেৰে সমাধান কৰিব নোৱাৰে গতিকে চৰকাৰীয়ে হওক বেচৰকাৰী আৰু সকলোতকৈ উত্তম হ'ল স্বনিৰ্ভৰশীল নিজে সংস্থাপিত হোৱাৰ লগতে 8-10 জনকো সংস্থাপিত কৰিব পৰা যায় আৰু সঁচা অৰ্থত বৰ্তমান যুগত বা বৰ্তমান প্ৰেক্ষাপটত চৰকাৰী চাকৰি যোগেদি সচ্ছল জীৱন যাপন কৰা সম্ভৱ হৈ উঠা নাই সৎ পথত থাকি যিহেতু বয় বস্তুৰ দাম ইমান বাঢ়িব ধৰিছে গতিকে পেৰেলেলি চৰকাৰী চাকৰি কৰা সকলেও স্বনিৰ্ভৰশীলৰ দিশে কিবা এটা কৰিবলৈ চেষ্টা কৰিব লাগিব তেতিয়াহে সচ্ছলভাৱে জীৱন যাপন কৰা বৰ্তমান প্ৰেক্ষাপটত সম্ভৱ হৈ উঠিছে গতিকে আমি সেইখিনি কথা সকলোৱে চালি জাৰি চাব লাগিব আৰু এটা কথা আমি বিকল্প পথ ৰাখিব লাগিব বিকল্প পথ 1 বিকল্প পথ 2 বিকল্প পথ 3 যেহেতু আমি হয়তো ভাবিছিলোঁ কোনোবা এটা কিবা বিষয়ত পঢ়িম বা ভৱিষ্যতে কিবা এটা হ'ম সেইটো হ'ব নোৱাৰিলে নেক্সট অপশ্যন কি
নেক্সট 2 নম্বৰটো নোৱাৰিলে 3 নম্বৰ কি তাৰমানে আমি বিকল্প পথ ৰাখিব লাগিব কোনোবাই ভাবি থাকিলে 1 নম্বৰ পথটো হয়তো কিছুমান সুবিধা থকা দৰে অসুবিধা থাকিব পাৰে গতিকে যেহেতু সদায় দিন হৈ নাথাকে ৰাতিৰ পিছতে দিন হয় গতিকে সকলোতে সুখ পোৱা নাযায় তাতো কিছুমান সুবিধা তাতো অসুবিধা থাকিব এতিয়া আহিছো যিসকলে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে বা কেইদিনমান পিছত ৰিজাল্ট দিব তেওঁলোকৰ বিজ্ঞান শাখাত পঢ়িব নে কলা শাখাত পঢ়িব নে বৃত্তিমুখী পাঠ্যক্ৰম ল'ব সেইটো তেওঁলোকে মই ইতিমধ্যে কৈছো যে নিজৰ ব্যক্তিত্ব ভাল লগা বিষয় আৰু সাহিত্যিক বৈশিষ্ট্য এই তিনিটা সমন্বয় ঘটাই যদি নিৰ্বাচন কৰে তেতিয়াহ'লে জীৱন পথত আগুৱাই যোৱাত সহজ হ'ব কাৰোবাৰ হয়তো ঘৰখনত এনেকুৱা হ'ব পাৰে যে সোনকালে উপাৰ্জন কৰিব লাগে আৰ্থিকভাৱে ঘৰখন হয়তো সচ্ছল নহয় দ্বিতীয় কিছুমান বৃত্তিমুখী পাঠ্যক্ৰম আছে অসমৰ প্ৰায় প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে এখনকৈ উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান আছে উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত এবছৰীয়া বা দুবছৰীয়া কিছুমান পাঠ্যক্ৰম আছে ট্ৰেড আছে সেইবিলাকত প্ৰশিক্ষণ গ্ৰহণ কৰি সোনকালে স্বনিৰ্ভৰশীল বা চৰকাৰী হওক বা বেচৰকাৰী চাকৰি নিযুক্তি পাব পাৰে সেইবিলাক উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান কিছুমান এবছৰীয়া পাঠ্যক্ৰম কিছুমান দুবছৰীয়া পাঠ্যক্ৰম আনকি অষ্টম শ্ৰেণী উত্তীৰ্ণ হলেও ৱেল্ডাৰ ৱায়াৰমেন আদি ধৰণৰ পাঠ্যক্ৰম আছে যিবিলাক অষ্টম শ্ৰেণী উত্তীৰ্ণ হলেও এই ট্ৰেডত নামভৰ্তি কৰিব পাৰে সাধাৰণতে উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত নম্বৰৰ ওপৰত ভিত্তি কৰি নামভৰ্তি হয় তাৰপিছত আহিছে পলিটেকনিক 3 বছৰীয়া ডিপ্লোমা পাঠ্যক্ৰম আগতে পলিটেকনিকবোৰত পলিটেকনিক এডমিশন টেষ্টৰ যোগেদি নামভৰ্তি হৈছিলে 2024 আৰু 25 বৰ্ষৰ পৰা উচ্চতৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা বা সমতুল্য পৰীক্ষাৰ নম্বৰ ওপৰত ভিত্তি কৰি পলিটেকনিকবোৰত নামভৰ্তি কৰা সুবিধা হ'ব পলিটেকনিকৰ বিভিন্ন পাঠ্যক্ৰম আছে ভাষা আছে যেনে মেকানিক্যাল ইলেক্ট্ৰিক্যাল সিভিল কম্পিউটাৰ সায়েন্স ইনফৰমেশন টেকনলজি টেক্সটাইল ডিজাইন এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ পাঠ্যক্ৰম আছে ডাইৰেক্টৰেট অফ টেকনিক্যাল এডুকেশনে এই নামভৰ্তিৰ কাৰণে বিজ্ঞাপন দিয়ে আৰু তাৰ ৱেবসাইটতে এইখিনি তথ্য উপলব্ধ হ'ব সাধাৰণতে দশম শ্ৰেণী বিজ্ঞান আৰু গণিত বিষয়ৰ ওপৰত ভিত্তি কৰি পেলাই নামভৰ্তিটো হ'ব আগতে আছিলে এন্ট্ৰেন্স পৰীক্ষাৰ যোগেদি কিন্তু এইবাৰৰ পৰা 2024 আৰু 25 বৰ্ষৰ পৰা নম্বৰৰ ওপৰত ভিত্তি কৰি হাইস্কুল শিক্ষান্ত পৰীক্ষা বা সমতুল্য পৰীক্ষা নম্বৰৰ ওপৰত ভিত্তি কৰি নামভৰ্তি হ'ব আৰু ইয়াৰ বিষয়ে ডাইৰেক্টৰেট অফ টেকনিক্যাল এডুকেশন বা বাতৰি কাকততো বিজ্ঞাপন প্ৰকাশ হ'ব তেতিয়া সেইমতে ছাত্ৰ ছাত্ৰীসকলে আবেদন কৰিব পাৰিব তাৰ পিছত কিছুমান নিৰ্বাচিত উচ্চতৰ মাধ্যমিক বিদ্যালয়তো বৃত্তিমুখী কিছুমান পাঠ্যক্ৰম আছে দুবছৰীয়া পাঠ্যক্ৰম এই পাঠ্যক্ৰমবোৰতো নামভৰ্তি কৰি স্বনিৰ্ভৰশীল বা চৰকাৰী বা বেচৰকাৰী চাকৰিত নিযুক্তি পাব পাৰিব এইটো হ'ল মই কৈছো যে যিসকলে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছতে সোনকালে উপাৰ্জন কৰিব বিচাৰিছে তেওঁলোকৰ বাবে এনেকুৱা ধৰণৰ পাঠ্যক্ৰম উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ বিভিন্ন ট্ৰেডত বা পলিটেকনিকৰ বিভিন্ন শাখাত বা উচ্চতৰ মাধ্যমিকৰ কিছুমান নিৰ্বাচিত শিক্ষানুষ্ঠানৰ বৃত্তিমুখী পাঠ্যক্ৰমত নামভৰ্তি কৰিব পাৰিব আৰু এটা কথা উল্লেখ কৰিব বিচাৰিছো এইখিনিতে এই তথ্যটো আচলতে এইটো কাৰণে দিব বিচাৰিছো বহুতে হয়তো জ্ঞাত নহয় গতিকে এই তথ্যটো এইকাৰণে দিব বিচাৰিছো এই তথ্যটোৰ ফলত ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব বুলি ভাবিছো ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 অনুসৰি 2024 আৰু 25 বৰ্ষৰ পৰা কলা আৰু বিজ্ঞান স্নাতকৰ 4 বছৰীয়া শিক্ষক প্ৰশিক্ষণৰ পাঠ্যক্ৰম অসমৰ বাহনা মহাবিদ্যালয় চৰাইদেউ মহাবিদ্যালয় নৰ্থ লখিমপুৰ কলেজ স্বায়ত্তশাসিত আৰু ত্যাগবীৰ হেমচন্দ্ৰ বৰুৱা মহাবিদ্যালয়ত আৰম্ভ হ'ব আৰু এই পাঠ্যক্ৰমত নামভৰ্তি উচ্চতৰ মাধ্যমিকত 55% নম্বৰলৈ উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলে নামভৰ্তিৰ বাবে নেশ্যনেল টেষ্টিং এজেন্সিয়ে পৰিচালনা কৰা ৰাষ্ট্ৰীয় সামূহিক পৰীক্ষা নেশ্যনেল কমন এন্ট্ৰেন্স টেষ্টত অৱতীৰ্ণ হ'ব লাগিব আৰু এইটো হ'ল ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰীক্ষা গতিকে এই পৰীক্ষাত শিক্ষাৰ্থী উত্তীৰ্ণ হোৱাসকলে এই 4 বছৰীয়া কলা আৰু বিজ্ঞানৰ স্নাতক শিক্ষক প্ৰশিক্ষণ পাঠ্যক্ৰমত নামভৰ্তি কৰিব পাৰিব তাৰোপৰি আৰু এটা কথা উল্লেখ কৰিব বিচাৰিছো যেহেতু এতিয়া তথ্য প্ৰযুক্তিৰ যুগ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান অৰ্থাৎ IIT গুৱাহাটীত ডেটা সায়েন্স এণ্ড আৰ্টিফিচিয়েল ইন্টেলিজেন্স বিষয়ত
BSc অনাৰ্ছ অনলাইন পাঠ্যক্ৰম এটা আছে। এইটো বিষয়ে হয়তো বহুতে জ্ঞাত নহয়, গতিকে মই এই ৱেবিনাৰ যোগেদি জনাব বিচাৰিছোঁ। এই পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বা সমতুল্য পৰীক্ষাত 60% লৈ শিক্ষাৰ্থীসকলে নম্বৰ উত্তীৰ্ণ হ'ব লাগিব আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত বা সমতুল্য পৰীক্ষাত গণিত এটা বাধ্যতামূলক বিষয় হিচাপে থাকিব লাগিব। আৰু ইয়াৰ কাৰণে IIT গুৱাহাটীয়ে কণ্ডাক্ট কৰা এটা অনলাইন এণ্ট্ৰেন্স পৰীক্ষা দিব লাগিব। JEE মেইনছ এক্সাম নহয়। যদি JEE মেইনছ এক্সাম কোৱালিফাই তেতিয়াহ'লে এই পৰীক্ষাটো দিব নালাগে, কিন্তু JEE মেইনছ এক্সাম নিদিলেও IIT গুৱাহাটীয়ে পতা এটা অনলাইন এক্সাম অৱতীৰ্ণ হ'ব লাগিব। আৰু তাৰ কাৰণে IIT গুৱাহাটীয়ে বিশেষভাৱে প্ৰশিক্ষণো দিয়ে পৰীক্ষাটোৰ আগত। তেতিয়া ছাত্ৰ ছাত্ৰীসকলে ডেটা ছায়েন্স এণ্ড আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বিষয়ত BSc অনাৰ্ছ পাঠ্যক্ৰমত অনলাইন পাঠ্যক্ৰমত নামভৰ্তি কৰিব পাৰিব। আৰু এই পাঠ্যক্ৰমটো আচলতে সমান্তৰালভাৱে বেলেগ পাঠ্যক্ৰমত অংশগ্ৰহণ কৰিলেও কৰিব পাৰিব। আৰু ইয়াৰ বিতং তথ্য জানিবৰ বাবে শিক্ষাৰ্থীসকলে IIT গুৱাহাটী ৱেবছাইটত চাব পাৰিব। এতিয়া আহিছোঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত বা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত শিক্ষাৰ্থীসকলে বিভিন্ন ডিগ্ৰী পাঠ্যক্ৰমত নামভৰ্তি কৰা আগতে সেই শিক্ষানুষ্ঠানখনৰ নিৰ্বাচন কৰোঁতে কিছুমান কথা চাব লাগিব। প্ৰতিটো পাঠ্যক্ৰমৰ কাৰণে কিছুমান ৰিকগনাইজ অথৰিটি থাকে। সেই ৰিকগনাইজ অথৰিটিয়ে যদি এপ্ৰুভ কৰা নহয় তেতিয়াহ'লে সেই পাঠ্যক্ৰমত শিক্ষা গ্ৰহণ কৰাৰ পিছত ভৱিষ্যতে কোনো চৰকাৰী চাকৰিত আবেদন কৰিব নোৱাৰিব। উদাহৰণস্বৰূপে কোনোবাই যদি ইঞ্জিনিয়াৰিঙৰ পাঠ্যক্ৰমত নামভৰ্তি কৰিব বিচাৰিছে তেতিয়াহ'লে অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেশ্যনে এপ্ৰুভ কৰা হয় নে নহয় সেইটো জানি ল'ব লাগিব। কোনোবাই কোনো এটা ডিগ্ৰী পাঠ্যক্ৰমত নামভৰ্তি কৰিব বিচাৰিছে, ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিশ্যনে এপ্ৰুভেল কৰা হয় নে নহয়। কোনোবাই চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তি কৰিব বিচাৰিছে তেতিয়াহ'লে মেডিকেল কমিশ্যন অফ ইণ্ডিয়া এপ্ৰুভ কৰা হয় নে নহয়। কোনোবাই ফাৰ্মাচী পাঠ্যক্ৰমত নামভৰ্তি কৰিব বিচাৰিছে, ফাৰ্মাচী কাউন্সিল অফ ইণ্ডিয়া এপ্ৰুভ কৰা হয় নে নহয়। কোনোবাই আৰ্কিটেক্সাৰ পাঠ্যক্ৰমত নামভৰ্তি কৰিব বিচাৰিছে, আৰ্কিটেক্সাৰ কাউন্সিল অফ ইণ্ডিয়া এপ্ৰুভ কৰা হয় নে নহয়। কোনোবাই ডেণ্টেল পাঠ্যক্ৰমত নামভৰ্তি কৰিব বিচাৰিছে, ডেণ্টেল কাউন্সিল অফ ইণ্ডিয়া এপ্ৰুভ কৰা হয় নে নহয়। কোনোবাই ল' পঢ়িব বিচাৰিছে, বাৰ কাউন্সিল অফ ইণ্ডিয়া এপ্ৰুভ কৰা হয় নে নহয়। তাৰ মানে ক'ব বিচাৰিছে প্ৰতিটো পাঠ্যক্ৰমৰ কাৰণে কিছুমান ৰিকগনাইজ অথৰিটি আছে, আৰু সেই ৰিকগনাইজ অথৰিটিয়ে যদি এপ্ৰুভ কৰা নহয় তেতিয়াহ'লে ভৱিষ্যতে কোনো চৰকাৰী চাকৰিৰ কাৰণে আবেদন কৰিব নোৱাৰিব। আৰু এই তথ্যবিলাক এই ৰিকগনাইজ অথৰিটিবিলাকৰ ৱেবছাইটত উপলব্ধ হৈ থাকে। গতিকে এইখিনি শিক্ষাৰ্থীসকলে কোনো পাঠ্যক্ৰমত নামভৰ্তি কৰাৰ আগতে যদি চালি জাৰি চাই লয় তেতিয়াহ'লে বিপদত নপৰিব। বহুতে বিজ্ঞাপনত ভুল গৈ বা সেই শিক্ষানুষ্ঠানবিলাকৰ ৱেবছাইটত ৰংচঙীয়া বিজ্ঞাপনত ভুল গৈ পেলাই নামভৰ্তি কৰে, পিছত অৱগত হয় যে সেই পাঠ্যক্ৰমটোৰ কাৰণে ৰিকগনাইজ অথৰিটিৰ ফালৰ পৰা এপ্ৰুভেল নাছিলে। গতিকে এইখিনি কথা ভালদৰে যদি আগতীয়াকৈ চাই লয় তেতিয়াহ'লে সমস্যাৰ সৃষ্টি নহ'ব। যিহেতু ছাত্ৰ ছাত্ৰীসকলে জীৱনত এবাৰ পঢ়া শুনা কৰিব, গতিকে এইখিনি কথা চালি জাৰি চাই ল'লে ভাল হয়। এতিয়া মই ক'ব বিচাৰিছোঁ যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ'ল, তাৰপিছত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাই হওক বা কলা শাখাই হওক বা বাণিজ্য শাখাই উত্তীৰ্ণ হোৱাৰ পিছত কি ধৰণৰ পাঠ্যক্ৰম পঢ়িব পাৰি সেই বিষয়ে কিছু এটা আভাস দিব বিচাৰিছোঁ। আৰু এই আভাসটো দিয়াৰ পিছত শিক্ষাৰ্থীসকলে তেওঁলোকৰ মনত উদয় হোৱা প্ৰশ্ন বা মনত থকা প্ৰশ্নবিলাক আৰু ইতিমধ্যে মই যিখিনি কথা কৈছোঁ সেইখিনি কথা ওপৰত ভিত্তি কৰি প্ৰশ্ন কৰিব লাগিব। আৰু প্ৰশ্ন কৰিবলৈ কোনো লাজ কৰিব নালাগে, যিহেতু সকলোৱে সকলো কথা কোনো আগতীয়াকৈ গম পাই নাহে। প্ৰথমতে কাৰোৰ পৰা জানিব লাগিব, জনাৰ পিছতহে সিদ্ধান্ত ল'ব লাগিব। আৰু এনেকুৱা নহয় যে মই কোৱা মানে সকলো কথা মানি ল'ব লাগিব। গতিকে ছাত্ৰ ছাত্ৰীসকলে কথাবিলাক চালি জাৰি চাব লাগিব। আৰু মই এইদৰে অনলাইনত অহা উদ্দেশ্য এটাই, যিহেতু অসমৰ চুকে কোণে এনেকুৱা বহু ছাত্ৰ ছাত্ৰী আছে যিহেতু এনেকুৱা ধৰণৰ তথ্যৰ বিষয়ে অৱগত নহয়। ইণ্টাৰনেটখন এখন সাগৰৰ নিচিনা। এজন ছাত্ৰৰ কাৰণে বা এগৰাকী ছাত্ৰীৰ কাৰণে, অভিভাৱক বা শিক্ষাগুৰুসকলৰ কাৰণে সকলো তথ্যটো জনা সম্ভৱ নহয়। ইণ্টাৰনেটখন এখন সাগৰৰ নিচিনা। কোনটো তথ্য শুদ্ধ, কোনটো তথ্য অশুদ্ধ এজন জনা শুনা ব্যক্তিৰ সহায়ত যদি দিহা পৰামৰ্শ নলয় তেতিয়াহ'লে ভৱিষ্যতে নহ'লে বিপদত পৰিব পাৰে। এতিয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত নিজৰ ভাল লগা বিষয় বা ব্যক্তিত্ব হবি এইকেইটা সমন্বয় ঘটাই বিজ্ঞান কলা বা বাণিজ্য শাখাত নামভৰ্তি কৰিলে। এতিয়া বিজ্ঞান শাখাত যিসকলে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে তেওঁলোকৰ বহুতে ভাবে যে বিজ্ঞান শাখাত নামভৰ্তি কৰিছে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত শাখাত, তাৰমানে চিকিৎসা বিজ্ঞান বা অভিযান্ত্ৰিক শাখাৰ লগত
জড়িত পাঠ্যক্ৰমত ভৱিষ্যতে নামভৰ্তি কৰিব কিন্তু চিকিৎসা বিজ্ঞান আৰু অভিযান্ত্ৰিক বিজ্ঞানে নহয় তাৰ বাহিৰে আৰু বিভিন্ন পাঠ্যক্ৰম আছে বিজ্ঞান শাখাৰ লগত জড়িত প্ৰথমতে বাৰু চিকিৎসা বিজ্ঞানৰ লগত জড়িত পাঠ্যক্ৰম বিষয়ে কিছু আভাস দিব বিচাৰিছো চিকিৎসা বিজ্ঞান মানে অকল MBBS নহয় BDS আয়ুৰ্বেদিক হোমিওপ্যাথিক এইবিলাকো পাঠ্যক্ৰম চিকিৎসা বিজ্ঞানৰ লগত জড়িত তাৰপিছত ফাৰ্মাসী ডিগ্ৰী ডিপ্লোমা পেৰামেডিকেল কোৰ্सेছ লেবৰেটৰী টেকনিচিয়ান বা ফিজিঅথেৰাপিষ্ট এনেকুৱা প্ৰায় 10-15টা মান মেডিকেল লেবৰেটৰী টেকনিচিয়ান পেৰামেডিকেল কোৰ্স আছে সেইদৰে হস্পিটেল মেনেজমেন্ট পৰোক্ষভাৱে চিকিৎসা বিজ্ঞানলৈ জড়িত মেডিকেল ৰিপ্ৰেজেন্টেটিভ চিকিৎসা বিজ্ঞানৰ লগতে জড়িত পৰোক্ষভাৱে গতিকে মই ক'ব বিচাৰিছো যে সেইটো অপটিমিটি চিকিৎসা বিজ্ঞানৰ লগতে জড়িত গতিকে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ পাঠ্যক্ৰম আছে যিবিলাক চিকিৎসা বিজ্ঞানৰ লগত প্ৰত্যক্ষভাৱে পৰোক্ষভাৱে জড়িত ফাৰ্মাসী পাঠ্যক্ৰমৰ কাৰণে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত কেমিষ্ট্ৰি ফিজিক্স মেথমেটিক্স বা বায়োলজি থাকিলেও হয় কিন্তু পেৰামেডিকেল বা বিভিন্ন পাঠ্যক্ৰমৰ কাৰণে বায়োলজি সাবজেক্টটো থাকিব লাগিব এতিয়া আমি জানো যে চিকিৎসা বিজ্ঞানৰ কাৰণে এটাই কমন পৰীক্ষা হয় নিট এক্সাম তাৰ ওপৰত ভিত্তি কৰিয়ে MBBS BDS আয়ুৰ্বেদিক হোমিওপ্যাথিক নামভৰ্তি কৰিব পাৰি নাৰ্ছিং NNM GNM BSc নাৰ্ছিং আৰু ফাৰ্মাসীৰ কাৰণে অসম চৰকাৰৰ অধীনত ফাৰ্মাসী ইনষ্টিটিউটত ডিপ্লোমা পাঠ্যক্ৰম আছে আৰু ব্যক্তিগত খণ্ড শিক্ষানুষ্ঠানবোৰত ডিপ্লোমা আৰু ডিগ্ৰী পাঠ্যক্ৰম আছে অসম চৰকাৰৰ অধীনত চিকিৎসা ফাৰ্মাসী পাঠ্যক্ৰম আৰু নাৰ্ছিং পাঠ্যক্ৰমৰ কাৰণে BSc নাৰ্ছিং আৰু ডিপ্লোমা ফাৰ্মাসীৰ কাৰণে এন্ট্ৰেন্স পৰীক্ষা অনুষ্ঠিত হয় আৰু পেৰামেডিকেল কোৰ্সৰ কাৰণে সাধাৰণতে নৰ্মৰ ওপৰত ভিত্তি কৰি দিয়ে কিন্তু তাৰ বিতং তথ্য জানিবৰ কাৰণে শিক্ষাৰ্থীসকলে বাতৰি কাকত বা ডাইৰেক্টৰ প্ৰেক্টিকেল এডুকেশ্যন ডাইৰেক্টৰ অফ হেল্থ এডুকেশ্যনৰ ৱেবছাইটত গৈ বা আসাম হেল্থ শংকৰদেৱ চেল্ফ ইউনিভাৰ্চিটি ৱেবছাইটত গৈ পেলাই ইয়াৰ বিজ্ঞাপন চালে ভাল হয় যেহেতু সময় সাপেক্ষে এই ইনফৰমেশ্যনবিলাক সলনি হৈ থাকে যেনেকৈ মই ইতিমধ্যে উল্লেখ কৰিছিলোঁ যে পলিটেকনিকত সাধাৰণতে পলিটেকনিক এডমিশ্যন টেষ্ট হৈছিলে কিন্তু এই বছৰৰ পৰা পলিটেকনিকত কোনো এন্ট্ৰেন্স পৰীক্ষা নহয় হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ওপৰত ভিত্তি কৰি নামভৰ্তি কৰিব পাৰিব গতিকে সময় সাপেক্ষে এই সকলোবিলাক সলনি থাকে গতিকে অফিচিয়েল ৱেবছাইটত গৈ চালে মানে সঠিক তথ্যটো পাবলৈ সক্ষম হ'ব মই আজি যিটো কথা কৈছোঁ হয়তো দুসপ্তাহ পিছত বা এসপ্তাহ পিছত বা এমাহৰ পিছত হয়তো সলনি হৈ যাব পাৰে গতিকে সকলো তথ্য জানিবৰ কাৰণে আপডেটেড ইনফৰমেশ্যন পাবৰ কাৰণে শিক্ষাৰ্থীসকলে অফিচিয়েল ৱেবছাইটতে চাব লাগিব আন বেলেগ ৱেবছাইট বা ব্লগবিলাকত চালে সঠিক তথ্য পাবলৈ সক্ষম নহ'ব যিহেতু মই 10 বছৰ আগতে হয়তো কিবা এটা তথ্য ইণ্টাৰনেটত দি থ'ব পাৰোঁ ব্লগত বা মোৰ পেজত কিন্তু সেই তথ্যটো হয়তো সলনি হৈ যাব পাৰে গতিকে যিকোনো তথ্য শিক্ষানুষ্ঠানৰ বিষয়ে বা যিকোনো নামভৰ্তি এন্ট্ৰেন্স এক্সামবিলাকৰ আচল তথ্য পাবৰ কাৰণে আপডেটেড ইনফৰমেশ্যন পাবৰ কাৰণে অফিচিয়েল ৱেবছাইটবোৰত চাব লাগিব চিকিৎসা বিজ্ঞানৰ লগত জড়িত পাঠ্যক্ৰম গ'ল এতিয়া আহিছোঁ ইঞ্জিনিয়াৰিঙৰ পাঠ্যক্ৰম ইঞ্জিনিয়াৰিঙৰ ভাৰত চৰকাৰৰ অধীনত টপ মোষ্ট ইঞ্জিনিয়াৰিং কলেজবিলাক হ'ল IITত নামভৰ্তি কৰিবৰ কাৰণে JEE মেইনছ এক্সাম কোৱালিফাই কৰাৰ পিছত এডভান্স কোৱালিফাই কৰিব লাগিব তাৰ তলৰ ৰেংকিং ইঞ্জিনিয়াৰিং কলেজবিলাক NITত নামভৰ্তি কৰিবৰ কাৰণে JEE মেইনছ কোৱালিফাই কৰিব লাগিব এতিয়া JEE মেইনছত বা JEE এডভান্সত যদি ভালদৰে নম্বৰলৈ উত্তীৰ্ণ হয় তেতিয়াহ'লে নিজৰ ইচ্ছামতে IIT আৰু ব্ৰাঞ্চ সিলেক্ট কৰিব পাৰে ব্ৰাঞ্চ মানে মেকানিকেল ইলেক্ট্ৰিকেল চিভিল কম্পিউটাৰ চাইন্স ইনফৰমেশ্যন টেকনলজি পেট্ৰলিয়াম টেকনলজি বা এনাৰ্জি ইঞ্জিনিয়াৰিং এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ পাঠ্যক্ৰম আছে গতিকে সেই JEE মেইনছ বা JEE এডভান্সৰ যিখন ইনফৰমেশ্যন বুকলেট সেই ইনফৰমেশ্যন বুকলেটখন যদি প্ৰথম পৃষ্ঠাৰ পৰা শেষৰ পৃষ্ঠালৈকে চাই তেতিয়াহ'লে কিমান ধৰণৰ শাখা আছে ব্ৰাঞ্চ আছে বা কিমান ধৰণৰ শিক্ষানুষ্ঠানে JEE মেইনছ বা এডভান্সৰ পৰা নামভৰ্তি কৰা সুবিধা পাব কোন শিক্ষানুষ্ঠান সেইখিনি বিতং তথ্য সেই ইনফৰমেশ্যন বুকলেটখনৰ পৰাই পাব সেইদৰে JEE মেইনছৰ ওপৰত ভিত্তি কৰি NITবোৰত আৰু অসম চৰকাৰৰ অধীনৰ ইঞ্জিনিয়াৰিং কলেজবোৰৰ কাৰণে আসাম চায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটিয়ে কণ্ডাক্ট কৰা CEE এক্সাম কোৱালিফাই কৰিব লাগিব সেই এক্সাম কোৱালিফাই কৰাৰ পিছত তাতো যদি ভাল নম্বৰলৈ উত্তীৰ্ণ হয় তেতিয়া নিজৰ ইচ্ছামতে ব্ৰাঞ্চ আৰু ইঞ্জিনিয়াৰিং কলেজ নিৰ্বাচন কৰিব পাৰিব তাৰপিছত কোনোৱে ভাবিছে যে গভৰ্ণমেণ্ট ইঞ্জিনিয়াৰিং কলেজ IIT NITত নাপালে বা ভাবিছিলে বিচৰা মতে ব্ৰাঞ্চটো নাপালে কোনোৱে ভাবিছে ব্যক্তিগত খণ্ড শিক্ষানুষ্ঠানৰ নামভৰ্তি কেনেকৈ হয় এতিয়া যেনে বৰ্তমান মই
আসাম ডন বস্কো ইউনিভাৰ্চিটি স্কুল অফ টেকনলজিত কৰ্মৰত কোনোবাই ভাবিছে মেকানিকেল ইঞ্জিনিয়াৰিঙত বিষয়বোৰ নামভৰ্তি কৰিব বিচাৰিছে তেতিয়াহ'লে JEE মেইনছ বা আসাম সায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটি কণ্ডাক্ট কৰা CEE এক্সাম নহ'লে আসাম ডন বস্কো ইউনিভাৰ্চিটি কণ্ডাক্ট কৰা এন্ট্ৰেন্স এক্সাম কোৱালিফাই কৰিব লাগিব তেতিয়াহ'লে আসাম ডন বস্কো ইউনিভাৰ্চিটি স্কুল অফ টেকনলজি অধীনত মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগত নামভৰ্তি কৰিব জাষ্ট মই উদাহৰণটো দিছোঁ আৰু বিতং তথ্য যাব নিবৰ কাৰণে আসাম ডন বস্কো ইউনিভাৰ্চিটি অফিচিয়েল ৱেবছাইটত চাব লাগিব তেতিয়া তাতে সকলো তথ্য পাবলৈ সক্ষম হ'ব আৰু আজিকালি সকলো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষা অনলাইন মাধ্যমত আবেদন কৰিব লাগে ITI কওঁ বা পলিটেকনিকে কওঁ ইঞ্জিনিয়াৰিঙে কওঁ বা নীট এক্সামে কওঁ গতিকে তাৰ কাৰণে প্ৰত্যেক ছাত্ৰ ছাত্ৰীয়ে এটা অফিচিয়েল ইমেইল এড্ৰেছ থাকিব লাগিব এটা অফিচিয়েল ফোন নাম্বাৰ থাকিব লাগিব সাধাৰণতে দেখা যায় যে ছাত্ৰ ছাত্ৰীসকলে ফোন নাম্বাৰবিলাক সাধাৰণতে সঘনাই সলনি কৰি থাকে এই অফিচিয়েল পাৰপাছত ইউজ কৰা ফোন নাম্বাৰবিলাক যাতে সলনি নকৰে যেহেতু সেই অফিচিয়েল ফোন নাম্বাৰটোতে কিছুমান ইনফৰমেশ্যন আহিব পাৰে কিবা কাৰণত কোনোবা এটা এন্ট্ৰেন্স টেষ্টৰ চেণ্টাৰটো হয়তো সলনি হৈ যাব পাৰে সেইটো হয়তো SMS হিচাপেও আহিব পাৰে গতিকে অফিচিয়েল ফোন নাম্বাৰ আৰু অফিচিয়েল ইমেইল এড্ৰেছৰ পাছৱৰ্ডবিলাক যাতে পাহৰি নাযায় সেইটো যাতে সযতনে ৰাখে সেইটো যাতে মনত ৰাখে নহ'লে ভৱিষ্যতে বিপদত পৰা সম্ভাৱনা থাকিব তাৰপিছত আহিলে অসমত এখন কৃষি বিশ্ববিদ্যালয় আছে কৃষি বিশ্ববিদ্যালয়ৰ অধীনত এগ্ৰিকালচাৰ BSc সেৰিকালচাৰ হৰ্টিকালচাৰ কমিউনিটি সায়েন্স ফিচাৰী সায়েন্স ভেটেনাৰী সায়েন্স এইবিলাক হ'ল অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত পঢ়িব পৰা পাঠ্যক্ৰম তাৰপিছত BSc ইন ফিজিক্স কেমেষ্ট্ৰি মেথমেটিক্স বুটানী জুলজি এইবিলাক বিষয়ত BSc পাঠ্যক্ৰমত নামভৰ্তি কৰিব পাৰে আৰু এইখিনিতে মই এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ কলা শাখা আৰু বাণিজ্য শাখালৈ আলোচনা কৰাৰ আগতে যদি সম্ভৱ হয় শিক্ষাৰ্থীসকলে ঘৰখনত যদি আৰ্থিকভাৱে কোনো সমস্যা নাই তেতিয়াহ'লে পৰাপক্ষত সম্ভৱ হ'লে যি শাখাতে কৰক ডিগ্ৰী পৰ্যন্ত কৰি ল'লে ভাল হয় যিহেতু ভাৰত চৰকাৰৰ অধীনত টপ মোষ্ট চাকৰিখিনিৰ কাৰণে ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যনে এটা পৰীক্ষা অনুষ্ঠিত কৰে চিভিল ছাৰ্ভিচ এক্সামিনেশ্যন যিকোনো ভাৰত চৰকাৰৰ অধীনত টপ মোষ্ট চাকৰিখিনিৰ কাৰণে যেনে IAS অফিচাৰ IPS অফিচাৰ IFS অফিচাৰ তাৰমানে তাৰ কাৰণে হ'ল এনি গ্ৰেজুৱেট ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি আৰু এই পৰীক্ষাটো সাধাৰণতে দুটা বা তিনিটা বুলি ক'ব পাৰোঁ প্ৰিলিমছ মেইনছ আৰু পাৰ্চনেল ইণ্টাৰভিউ প্ৰিলিমছ এক্সামবিলাক হ'ল মাল্টিপল চইচ মেইনছ এক্সামটো হ'ল ডেছক্ৰিপটিভ টাইপ আৰু পাৰ্চনেল ইণ্টাৰভিউ তাৰপিছত তাৰ তলৰ ৰেংকিং পজিশ্যনৰ চাকৰিখিনিৰ কাৰণে ভাৰত চৰকাৰৰ অধীনত ষ্টাফ চিলেকশ্যন কমিশ্যনে কণ্ডাক্ট কৰে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন সেইটো এনি গ্ৰেজুৱেট তাৰপিছত অসম চৰকাৰৰ অধীনত বিভিন্ন ডিপাৰ্টমেণ্টৰ টপ মোষ্ট চাকৰিখিনিৰ কাৰণে যেনে ACS অফিচাৰ ব্লক ডেভেলপমেণ্ট অফিচাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচাৰ এনেকুৱা ধৰণৰ বিভিন্ন পদৰ কাৰণে অসম চৰকাৰৰ অধীনত আসাম পাব্লিক ছাৰ্ভিচ কমিশ্যনে কণ্ডাক্ট কৰে কম্বাইণ্ড কম্পিটিটিভ এক্সাম সেইদৰে বেংকবিলাকৰ বেংক প্ৰভিজনেৰী অফিচাৰ বা বেংক ক্লাৰিকেল পজিশ্যন এইবিলাকৰ কাৰণে এনি গ্ৰেজুৱেট ইঞ্চুৰেঞ্চ কোম্পানীবিলাকৰ ডেভেলপমেণ্ট অফিচাৰৰ কাৰণে এনি গ্ৰেজুৱেট তাৰমানে এনি গ্ৰেজুৱেট হোৱাৰ পিছত প্ৰায় 10-15টামান প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'ব পৰা যায় সেইদৰে কম্বাইণ্ড ডিফেন্স ছাৰ্ভিচ আৰ্মি ছেকশ্যনৰ কাৰণে এনি গ্ৰেজুৱেট বা এয়াৰফ'ৰ্চ আৰু নেভি ছেকশ্যনৰ কাৰণে ছায়েন্স বেকগ্ৰাউণ্ড বা ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ হ'ব লাগে গতিকে মই এইখিনিতে সেইকাৰণে উল্লেখ কৰিছোঁ যে যদি সম্ভৱ হয় ছাত্ৰ ছাত্ৰীসকলে ডিগ্ৰী পৰ্যন্ত কৰি ল'লে ভাল হয় যি শাখাতে বিজ্ঞান শাখাতে হওক বা কলা শাখাতে হওক বা বাণিজ্য শাখাতে হওক বা বৃত্তিমুখী চিকিৎসা বিজ্ঞানৰ লগত জড়িত হওক বা ইঞ্জিনিয়াৰিং পাঠ্যক্ৰমেই হওক বা কৃষি বিজ্ঞান বিষয়ৰ পাঠ্যক্ৰমেই হওক এতিয়া আহিছোঁ মই বাণিজ্য শাখাৰ পাঠ্যক্ৰম বাণিজ্য শাখাত পাঠ্যক্ৰমত নামভৰ্তি কৰা মানে বহুতৰ মনত এটা ধাৰণা লৈ লয় যে ব্যৱসায় বাণিজ্য কৰিব হয় বাণিজ্য শাখাত নামভৰ্তি কৰিলে ব্যৱসায় বাণিজ্য কৰাত সুবিধা হয় কিন্তু বাণিজ্য শাখাতো কিছুমান বৃত্তিমুখী পাঠ্যক্ৰম আছে যেনে চাৰ্টাৰ্ড একাউণ্টেঞ্চি কোম্পানী ছেক্ৰেটাৰী কষ্ট একাউণ্টেঞ্চি এইবিলাক সাধাৰণ তিনিটা পৰ্যায়ত হয় প্ৰিলিমছ ফাউণ্ডেশ্যন কোৰ্চ ইণ্টাৰমিডিয়েট কোৰ্চ ফাইনেল ষ্টেজ আনকি উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখা কলা শাখা আৰু বাণিজ্য শাখাত হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণ হোৱাৰ পিছতো এই চাৰ্টাৰ্ড একাউণ্টেঞ্চি কোম্পানী ছেক্ৰেটাৰী কষ্ট একাউণ্টেঞ্চি এইবিলাক পাঠ্যক্ৰমত নামভৰ্তি কৰিব পাৰে তাৰপিছত বাণিজ্য শাখাটো ডিগ্ৰী BCom পাঠ্যক্ৰম অন্তৰ্ভুক্ত হ'ব পাৰে এতিয়া তাৰপিছত আহিছোঁ কলা শাখাত বহুতে সাধাৰণতে ধৰি লয় যে কলা শাখাত পঢ়িছে ভৱিষ্যতে
কৰ্মসংস্থাপনৰ সুবিধা নোলাব এতিয়া প্ৰথমতে কৈছিলো যে কলা শাখা বাণিজ্য শাখা বিজ্ঞান শাখা কথা নাই সকলোতে কৰ্মসংস্থাপন বাদ মুকলি আছে যদি নিজৰ যোগ্যতা প্ৰকাশ কৰিব পাৰে আৰু এটা উদাহৰণ মই সকলোতে দিওঁ যদি কোনোবাই নিজৰ মাতৃভাষা যেনে আমাৰ মাতৃভাষা হিচাপে অসমীয়া বিষয়টো যদি ভালদৰে অধ্যয়ন কৰে তেতিয়াহ'লে অকল অসমতে নহয় ভাৰতবৰ্ষতে নহয় পৃথিৱীৰ বিভিন্ন প্ৰান্তত চাকৰি পাব পাৰে এতিয়া অসমীয়াত মাতৃভাষাত যদি কোনোবাই ডিগ্ৰী পাছ কৰে তেতিয়াহ'লে মই কৈছোঁ যে ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যনে কণ্ডাক্ট কৰা কম্বাইন চিভিল ছাৰ্ভিচ এক্সাম ষ্টাফ চিলেকশ্যন কমিশ্যনে কণ্ডাক্ট কৰা কম্বাইন গ্ৰেজুৱেট লেভেল এক্সাম আসাম পাব্লিক ছাৰ্ভিচ কমিশ্যনে কণ্ডাক্ট কৰা কম্বাইন কম্পিটিটিভ এক্সাম বেংক প্ৰভিজনাৰী অফিচাৰ বেংক ক্লাৰিকেল পজিশ্যন এইবিলাক পৰীক্ষাতো অৱতীৰ্ণ হ'ব পাৰে তাৰোপৰি ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যনত কণ্ডাক্ট কৰা চিভিল ছাৰ্ভিচ এক্সাম আছামিজ মিডিয়ামত দিব পৰা যায় অসমীয়াত লেখাবিলাক কৰিব তাৰ কাৰণে কোনে লেখামেলা টাইপ কৰিব কোনে সেই পেপাৰখন টাইপিং কৰিব নেশ্যনেল বুক ট্ৰাষ্টে কিতাপ অসমীয়াত প্ৰকাশ কৰে চিলড্ৰেন বুক ট্ৰাষ্টে কিতাপ অসমীয়াত প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী ৱেবছাইট অসমীয়াত আছে গুগলত আমি অসমীয়াত লিখিব পাৰোঁ গুগলৰ হেড অফিচত অসমীয়া জনা ল'ৰা ছোৱালী বহি আছে তাৰমানে মোবাইলত আমি অসমীয়াত লেখামেলা কৰিব পাৰোঁ মোবাইল এপবিলাক অসমীয়াত উপলব্ধ তাৰ কাৰণে কোনে কাম কৰিছে অসমীয়া জনা ল'ৰা ছোৱালীয়ে কাম কৰিছে অসমীয়া যদি ভালদৰে জানে কোনোবাই যদি অসমীয়াৰ পৰা ইংৰাজী বা হিন্দীলৈ বা বিদেশী ভাষালৈ অনুবাদ কৰে তেতিয়াহ'লে সেইটো এটা জীৱন জীৱিকা পথ হৈ উঠিব পাৰে তাৰমানে কোনোবাই যদি মাতৃভাষা অসমীয়াত আৰু আমি সকলোৱে জানো যে এতিয়া নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অধীনত নিজৰ মাতৃভাষাক গুৰুত্ব দিয়া হৈছে গতিকে আনকি ইঞ্জিনিয়াৰিঙে হওক বা মেডিকেল পাঠ্যক্ৰমে হওক বা কৃষি বিজ্ঞান পাঠ্যক্ৰমে হওক সকলোতে মাতৃভাষাটো পঢ়া শুনা কৰিব পাৰিব বা মাতৃভাষাটো কিতাপ প্ৰস্তুত হৈ আছে সেইকাৰণে মই ক'ব বিচাৰিছোঁ যে কোনোবাই নিজৰ মাতৃভাষাটো যদি ভালদৰে অধ্যয়ন কৰে তেতিয়াহ'লে মাতৃভাষাটো কৰ্মসংস্থাপনৰ বাট মুকলি কৰিব পাৰিব কোনোবাই যদি ভালদৰে এখন যদি কিতাপ অনুবাদ কৰে অসমীয়ালৈ বা অসমীয়াৰ পৰা বিভিন্ন ভাষালৈ তেতিয়াহ'লে সেইখন বেষ্ট চেলাৰ হ'লে সেইখন সেইটো জীৱন জীৱিকা পথ হৈ উঠিব পাৰে গতিকে আমি চাব লাগিব যিটো কামেই কওঁ আমি সেইটো ভালদৰে কৰিব লাগিব মন পুতি কৰিব লাগিব ভুকুতে যে কল নপকে সেই কথাটো আমি সকলোৱে মনত ৰাখিব লাগিব ৰুম ৱাজ নট বিল্ড ইন এ ডে আৰু কোনো কাৰো লগত তুলনা নহয় সেইটো কথা মনত ৰাখিব লাগিব তাৰপিছত মই প্ৰশ্ন লোৱাৰ আগতে আৰু অলপ কথা কৈ ল'ব বিচাৰিছোঁ এই যে ক'লো যে মই বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষা চিভিল ছাৰ্ভিচ এক্সামিনেশ্যনেই হওক বা কম্বাইন কম্পিটিটিভ এক্সামেই হওক বা কম্বাইন গ্ৰেজুৱেট লেভেল এক্সামেই হওক বা বেংক প্ৰভিজনাৰী অফিচাৰ ক্লাৰিকেল পজিশ্যনেই হওক বা ইঞ্চুৰেঞ্চ কোম্পানী ডেভেলপমেণ্ট অফিচাৰৰ কাৰণে অনুষ্ঠিত পৰীক্ষাই হওক এই সকলোবিলাক পৰীক্ষাতে এখন প্ৰশ্ন কাকত থাকে পৰীক্ষা অনুযায়ী প্ৰশ্ন কাকতখনৰ নাম হয়তো বেলেগ বেলেগ হ'ব পাৰে ক'ৰবাত জেনেৰেল নলেজ ক'ৰবাত জেনেৰেল ষ্টাডিজ আমি জেনেৰেল নলেজক বা সাধাৰণ জ্ঞানক দুটা ভাগত ভাগ কৰিব পাৰোঁ এটা ক'ব পাৰোঁ ট্ৰেডিশ্যনেল জেনেৰেল নলেজ পৰম্পৰাগত সাধাৰণ জ্ঞান প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ আমি যি বিষয়ে পঢ়িছোঁ সেইখিনিক আমি ক'ব পাৰোঁ ট্ৰেডিশ্যনেল জেনেৰেল নলেজ অসমৰ জিলা কেইখন ভাৰতবৰ্ষৰ ৰাজ্য কেইখন পৃথিৱীৰ জনসংখ্যা কিমান অসমৰ জনসংখ্যা কিমান এইবিলাক হ'ল a+b হোল স্কোৱাৰ ইকুৱেল কিমান a+b³ কিমান ইংৰাজী এলফাবেট এইবিলাক আমি সকলোকে আমি ক'ব পাৰোঁ যে ট্ৰেডিশ্যনেল জেনেৰেল নলেজ ক্লাছ 1ৰ পৰা 10লৈকে গতিকে ভৱিষ্যতে বিজ্ঞান শাখাতে পঢ়োঁ কলা শাখাতে পঢ়োঁ বাণিজ্য শাখাতে পঢ়োঁ 10 লেভেললৈকে মেথামেটিক্স আমি সকলোৱে জানিব লাগিব 10 লেভেললৈকে বিজ্ঞানৰ কথাখিনি আমি সকলোৱে জানিব লাগিব বেছিক কম্পিউটাৰ নলেজটো আমি সকলোৱে জানিব লাগিব যদি আমি নাজানো তেতিয়াহ'লে আমি এই প্ৰতিদিনৰ পৰীক্ষাত পৰীক্ষাৰ্থীয়ে উত্তীৰ্ণ হ'বলৈ সক্ষম নহ'ম টানটো হ'ল কাৰেণ্ট এফেয়াৰ্ছ সাম্প্ৰতিক ঘটনা প্ৰবাহ এই সাম্প্ৰতিক ঘটনা প্ৰবাহবিলাকৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে নিয়মীয়াকৈ এখন বাতৰি কাকত ৰেডিঅ' নিউজ টিভি নিউজ এইবিলাক চাব লাগিব বা শুনিব লাগিব আৰু ইম্পৰ্টেণ্ট কথাবিলাক নোট কৰি ৰাখিব লাগিব প্ৰথম পৃষ্ঠাৰ পৰা শেষৰ পৃষ্ঠালৈ এখন বাতৰি কাকতত জানিবলগীয়া বহু কথা থাকে প্ৰথম পৃষ্ঠাত পৃথিৱীৰ উল্লেখযোগ্য ঘটনা বা অকল ৰাজনৈতিক খবৰে নহয় শেষৰ পৃষ্ঠাত খেলৰ সংবাদ থাকে প্ৰতিযোগিতামূলক পৰীক্ষা অনুযায়ী খেলৰ ওপৰতো 10-15কে নম্বৰ আহে অকল লাভলীনা বৰগোহাঁই হিমা দাস বা ৰীমা দাসৰ নামটো জানিলে নহ'ব
কোনখন চিনেমাৰ কাৰণে ৰিমা দাসে কি এৱাৰ্ড পাইছিলে, লাভলীনা বৰগোহাঁই কোনটো কেটেগৰীৰ কাৰণে কি এৱাৰ্ড পাইছিলে, হিমা দাসে কোনটো কেটেগৰীৰ কাৰণে কি এৱাৰ্ড পাইছিলে, সেইবিলাক বিতংভাৱে নোট কৰি ৰাখিব লাগিব। ভিতৰৰ পৃষ্ঠাত ব্যৱসায় বাণিজ্যৰ কথা থাকে বা সাহিত্যৰ কথা থাকে। তাৰোপৰি সম্পাদকীয় পৃষ্ঠাত সাম্প্ৰতিক ঘটনা প্ৰবাহৰ ওপৰত প্ৰবন্ধ প্ৰকাশ হয়, সম্পাদকীয় প্ৰকাশ হয়, লেটাৰটো এডিটত প্ৰকাশ হয়। এই যে ক'লো যে প্ৰতিযোগিতামূলক পৰীক্ষাবিলাকত কিছুমানত হয়তো এছে লিখিব আহে, ৰচনা লিখিব আহে সাম্প্ৰতিক ঘটনা প্ৰবাহৰ ওপৰত। UPSC কণ্ডাক্ট কৰা চিভিল চাৰ্ভিচ এক্সামেই হওক, আছাম পাব্লিক চাৰ্ভিচ কমিশ্যনে কণ্ডাক্ট কৰা কম্বাইণ্ড কম্পিটিটিভ এক্সামত এইবিলাকত এখন এছে লিখিব আহে। আৰু কিছুমান প্ৰতিযোগিতামূলক পৰীক্ষাত প্ৰিলিমছ মেইনছ পাৰ্চেণ্টেজ বিভাগত গ্ৰুপ ডিছকাশ্যন থাকে। এই গ্ৰুপ ডিছকাশ্যনতো সাম্প্ৰতিক ঘটনা প্ৰবাহৰ ওপৰত টপিকৰ ওপৰতে আলোচনা কৰিব দিয়ে। গতিকে সেই বাতৰি কাকতৰ প্ৰবন্ধ, টিভি টক শ্ব', ৰেডিঅ' আলোচনী প্ৰবন্ধৰ পৰা এই সাম্প্ৰতিক ঘটনা প্ৰবাহৰ ওপৰত পইণ্টবিলাক পাবলৈ সক্ষম হ'ব। গতিকে শিক্ষাৰ্থীসকলে এই বাতৰি কাকতৰ প্ৰবন্ধবোৰ, সম্পাদকীয়, লেটাৰ টু এডিটৰ, টিভি টক শ্ব'ৰ পইণ্টবিলাকৰ পৰা, ৰেডিঅ' ডিছকাশ্যনবোৰৰ পৰা এই পইণ্টবিলাক লিখি ৰাখিলে ভৱিষ্যতে এই প্ৰতিযোগিতামূলক পৰীক্ষাবোৰত এছে লিখোঁতে গ্ৰুপ ডিছকাশ্যনত অংশগ্ৰহণ কৰোঁতে সহায় হ'ব। গতিকে এই কথাবিলাক দীঘলীয়াৰ প্ৰস্তুতিৰ প্ৰয়োজন। বহুতৰ মনত এটা প্ৰশ্ন উদয় হ'ব পাৰে যে এই পৰীক্ষাবোৰৰ কাৰণে, প্ৰতিযোগিতামূলক পৰীক্ষাবোৰৰ কাৰণে কোচিং ল'ব লাগিব নেকি? এইটো কোনো ধৰা বন্ধা নিয়ম নাই কোচিং ল'বই লাগিব বুলি। ইতিমধ্যে কেইদিনমান আগতে ইউনিয়ন পাব্লিক চাৰ্ভিচ কমিশ্যনে কণ্ডাক্ট কৰা চিভিল চাৰ্ভিচ এক্সামিনেশ্যনত অসমৰ শিক্ষাৰ্থীয়ে যিসকলে উত্তীৰ্ণ হৈছে তেওঁলোকে কৈছে যে কোনো অফলাইন মোডত কোচিং লোৱা নাছিলে। গতিকে কোচিং ল'ব লাগিব কোনো ধৰা বন্ধা নিয়ম নাই। যদি শিক্ষাৰ্থীসকলে নিজৰ প্ৰিপেৰেশ্যনটো ভালদৰে কৰে তেতিয়াহ'লে কোচিং ইনষ্টিটিউটত যোগদান নকৰাকৈও প্ৰতিযোগিতামূলক পৰীক্ষাবিলাকত সুখ্যাতিৰে উত্তীৰ্ণ হ'ব পাৰিব। কিন্তু তাৰ কাৰণে প্ৰস্তুতিটো ভালদৰে চলাব লাগিব। প্ৰথম কথাটো হ'ল যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ আগতে সেই পৰীক্ষাটো চিলেবাছখন সংগ্ৰহ কৰিব লাগিব। পূৰ্ব 10-15 বছৰ প্ৰশ্নকাকত সংগ্ৰহ কৰিব লাগিব আৰু নিৰ্ধাৰিত সময়ৰ ভিতৰত পৰীক্ষাবিলাকৰ প্ৰশ্ন কাকতবিলাক উত্তৰ কৰিবলৈ চেষ্টা কৰিব লাগিব। কোনো এখন প্ৰশ্ন কাকত ঘৰলৈ আনিলে হয়তো মাল্টিপল চইচ কুৱেশ্যন পেপাৰ এখন হয়তো 24 ঘণ্টা বা 48 ঘণ্টাৰ ভিতৰত হয়তো সকলো প্ৰশ্ন উত্তৰ কৰিবলৈ সক্ষম হ'ব। কিন্তু সেই প্ৰশ্নবিলাকৰ প্ৰশ্ন উত্তৰ কৰিবৰ কাৰণে হয়তো প্ৰতিযোগিতামূলক পৰীক্ষাত হয়তো এটা প্ৰশ্নৰ কাৰণে হয়তো আধা মিনিট সময় পাব। গতিকে নিৰ্ধাৰিত সময়ৰ ভিতৰত প্ৰশ্ন উত্তৰ কৰিবৰ কাৰণে চেষ্টা কৰিব লাগিব। এইদৰে যদি প্ৰস্তুতি চলায় নিশ্চয় অসমৰ ছাত্ৰ ছাত্ৰীয়েও সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাবিলাকত সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হ'ব। আচলতে এনেকুৱা ধৰণৰ কথা ঘণ্টা পিছত ঘণ্টা কৈ থাকিলেও শেষ নহ'ব। এতিয়া ইয়াত যিসকলে অংশগ্ৰহণ কৰিছে তেওঁলোকে যদি মই ইতিমধ্যে কোৱা কথাখিনি বা তেওঁলোকৰ মনত ভাবি থকা কিছুমান প্ৰশ্ন যদি মোক প্ৰশ্ন কৰে তেতিয়াহ'লে মই উত্তৰ দিবলৈ চেষ্টা কৰিম। আৰু এইখিনিতে এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ, এতিয়া মই যিমান পাৰোঁ প্ৰশ্ন দিবলৈ চেষ্টা কৰিম। বহুতে হয়তো মুকলিকৈ হয়তো সকলোৰে আগত হয়তো প্ৰশ্ন সুধিবলৈ বেয়াও পাব পাৰে। মই প্ৰত্যেক শনিবাৰে সন্ধিয়া 6 বজাৰ পৰা 9 বজাৰ ভিতৰত ফোন যোগেদিও ছাত্ৰ ছাত্ৰী, অভিভাৱক, শিক্ষাৰ্থী বা শিক্ষাগুৰুৰ লগত এনেকুৱা ধৰণৰ কথা আলোচনা কৰোঁ। প্ৰত্যেক শনিবাৰে সন্ধিয়া 6 বজাৰ পৰা 9 বজাৰ ভিতৰত। মোৰ ফোন নাম্বাৰটো উল্লেখ কৰি দিছোঁ। যদি ভাবে সকলোৱে মোৰ ফোন নাম্বাৰটো লিখি ৰাখিব পাৰিব 9435188630। আৰু মোৰ নামটো বুলজিৎ বুঢ়াগোহাঁই। ফোন নাম্বাৰটো ছেভ কৰোঁতে নামটো যাতে ছেভ কৰি ৰাখে। পিছত হয়তো পাহৰি থাকিব যে কাক ফোন কৰিছিলোঁ বা কাৰ নাম্বাৰ আছিলে। কিন্তু মই শনিবাৰে ৰাখিছোঁ সময়টো 3 ঘণ্টা সময়। এইটো মোৰ ফালৰ পৰা সামাজিক দায়বদ্ধতা হিচাপে ছ'চিয়েল ৰেছপনচিবিলিটি মোৰ লেভেলত মই কৰিব পৰা কাম হিচাপে সপ্তাহৰ 3 ঘণ্টা সময় অসমৰ শিক্ষাৰ্থীৰ বাবে দিছোঁ। গতিকে আৰু বাকী ছ'চিয়েল মিডিয়া, হোৱাটছএপ, ফেচবুক, ইমেইল বা ইউটিউবৰ যোগেদি মই কোনো প্ৰশ্ন উত্তৰ নিদিওঁ। যিহেতু ফোন যোগেদি কথা পাতিলে ক্ৰছ কুৱেশ্যন কৰি কথাখিনি ভালদৰে বুজাই দিব পৰা যায়। একেটা প্ৰশ্ন যদি 10জনে কৰে উত্তৰটো 10জনৰ কাৰণে বেলেগ হ'ব। যিহেতু সকলোৱে ইণ্টাৰেষ্ট বেলেগ, পৰিয়ালৰ অৱস্থা বেলেগ হ'ব পাৰে, ভাল লগা বিষয় বেলেগ হ'ব পাৰে। গতিকে একেটা প্ৰশ্ন 10জনে কৰিলে উত্তৰটো 10জনৰ কাৰণে বেলেগ হ'ব। এতিয়া আমি সকলোৱে জানো
এটা মই উদাহৰণ দিওঁ, কোনোবাই যদি ভাবিছে যে গুৱাহাটীৰ পৰা দিল্লীলৈ যাব বিচাৰিছে, কোনোবাই এৰোপ্লেনে যাব পাৰে, কোনোবাই ট্ৰেইনেৰে যাব পাৰে, কোনোবাই বাছেৰে যাব পাৰে, কোনোবাই গাড়ী ভাড়া কৰি যাব পাৰে, কোনোবাই হয়তো বাইক লৈ যাব পাৰে। আমাৰ উদ্দেশ্যটো হ'ল ছাত্ৰ ছাত্ৰীসকলক ৰাস্তাটো দেখাই দিয়াটো। কেনেদৰে যাব, গাড়ীৰে যাব নে, ট্ৰেইনেৰে যাব নে, বাছেৰে যাব নে, যে এৰোপ্লেনে যাব নে, খোজকাঢ়ি যাব নে, নিজে বাইক লৈ যাব, সেইটো শিক্ষাৰ্থীসকলৰ ওপৰত নিৰ্ভৰ কৰিব। মই কাকো ফাইনেল সিদ্ধান্ত নিদিওঁ, মই ৰাস্তাবিলাকৰ কথাহে কৈ দিওঁ, আৰু শিক্ষাৰ্থীসকলে অভিভাৱক তথা শিক্ষকৰ লগত আলোচনা কৰি পেলাই ফাইনেল সিদ্ধান্ত ল'ব লাগিব। আৰু কেতিয়াও ভাবিব নালাগে যে এইটো সুবিধা ল'লে ভাল হ'ব নে বেয়া হ'ব, যিটো সিদ্ধান্ত ল'লে সেইটো ফাইনেল, তাৰপিছত বেছি ভাবি থাকিব নালাগে। বেছি ভাবি থাকিলে কিছু সমস্যাৰ সৃষ্টি হয়। মই প্ৰথমতে কৈছিলোঁ যে কোনো কাৰো লগত তুলনা নহয়, nobody is compared with anybody। হাতৰ 5টা আঙুলি সমান নহয়, কিন্তু প্ৰত্যেকটো আঙুলিয়ে গুৰুত্ব আছে। যেনেদৰে সমাজত আমাক এজন IAS অফিচাৰ লাগিব, সেইদৰে এজন আমাক LP স্কুলৰ শিক্ষকো লাগিব, এজন চাফাই কৰ্মীও লাগিব, এজন যুৱ নেতাও লাগিব, এজন ৰাজনীতিবিদো লাগিব, এজন সাহিত্যিকো লাগিব। তাৰ মানে ক'ব বিচাৰিছোঁ আমাক সমাজৰ সকলো শ্ৰেণীৰ ব্যক্তিয়ে আৱশ্যক আছে, কিন্তু সেই আৱশ্যকতা অনুযায়ী বা নিজৰ ব্যক্তিত্ব, নিজৰ ভাল লগা বিষয়, সেইমতে আমি আগুৱাই যাব লাগিব। যিহেতু সেই একেধৰণৰ কাম আমি বছৰ পিছত বছৰ কৰি থাকিব লাগিব। যদি আমি ৰাস্তাটো যদি ভালদৰে যদি প্ৰথমতে যদি নিৰ্বাচন কৰি নলওঁ, পিছত হয়তো ট্ৰেফিক জাম হ'ব, ভাল নালাগিব, গতিকে আমি ঘূৰি আহিবও নোৱাৰিম, আগুৱাই যাবও নোৱাৰিম। গতিকে এইখিনি কথা চালি জাৰি চাই ল'লে সমস্যাৰ সৃষ্টি নহ'ব। এইখিনি মই এটা আভাস দিলোঁ, আচলতে ঘণ্টা পিছত ঘণ্টা কৈ থাকিলেও এনেধৰণৰ কথা শেষ নহ'ব। যিহেতু মই এই ধৰণৰ বিষয়টোৰ লগত 2005 চনৰ পৰা জড়িত হৈ আছোঁ আৰু ছাত্ৰ ছাত্ৰী, অভিভাৱক, শিক্ষকৰ আলোচনা কৰি আহিছোঁ। আৰু বিভিন্ন বাতৰি কাকত, আলোচনী, টিভি যোগেদি মই এনেকুৱা ধৰণৰ কথা প্ৰচাৰ কৰি আহিছোঁ। গতিকে এতিয়া মই ইয়াত যিসকলে অংশগ্ৰহণ কৰিছে